Hello everyone, welcoming you to Only Study YouTube channel. নমস্কাৰ বন্ধু বান্ধৱীসকল মই পৰি দেৱীয়ে আপোনালোকক মোৰ অনলি ষ্টাডি ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10ৰ ফাৰ্ষ্ট ফ্লাইট বুকখনৰ সেকেণ্ড চেপ্টাৰ নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম এই চেপ্টাৰটো আমি আজি পঢ়িম। আৰম্ভ কৰোঁ আহক। বিফৰ ইউ ৰিড, Apartheid is a political system that separates people according to their race. Apartheid হৈছে এটা ৰাজনৈতিক ব্যৱস্থা যিটোৱে মানুহক কালাৰ আৰু জাতিৰ ভিত্তিত সেপাৰেট কৰে। Can you say which of the three countries named below had such a political system until very recently? তোমালোকে অলপ দিন আগলৈকে এই এপাৰ্থেইড চিষ্টেমটো চলি থকা কাণ্ট্ৰি এখনৰ নাম ক'ব পাৰিবানে? অপশ্যন কেইটা হৈছে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা, সাউথ আফ্ৰিকা, অষ্ট্ৰেলিয়া। সো এইটো তোমালোকে নিশ্চয় জানাই, তথাপিও মই কৈ দিছোঁ সাউথ আফ্ৰিকা। হেভ ইউ হাৰ্ড অফ নেলছন মেণ্ডেলা? তোমালোকে নেলছন মেণ্ডেলাৰ বিষয়ে শুনিছানে? Mandela and his African National Congress spent a lifetime fighting against apartheid. মেণ্ডেলা আৰু তেওঁৰ যি আফ্ৰিকান নেশ্যনেল কংগ্ৰেছৰ যি সদস্যসকল আছে তেওঁলোকে এই এপাৰ্থেইডৰ বিৰুদ্ধে জীৱনজুৰি তেওঁলোকে যুদ্ধ কৰিছে, তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ কৰিছে। মেণ্ডেলা had to spend 30 years in prison আৰু সেই এপাৰ্থেইডৰ বিৰোধিতা কৰাৰ কাৰণে নেলছন মেণ্ডেলাই 30 বছৰ জেল খাটিব লগা হৈছিল। Finally, democratic elections were held in South Africa in 1994 আৰু অৱশেষত 1994ত সাউথ আফ্ৰিকাত যি গণতান্ত্ৰিক নিৰ্বাচন পতা হৈছিল। And Mandela became the first black president of a new nation আৰু মেণ্ডেলা সেই সাউথ আফ্ৰিকাৰ ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট হৈছিল। In this extract from his autobiography Long Walk to Freedom, Mandela speaks about a historic occasion. এই পাঠটোত যিখিনি দিয়া হৈছে নেলছন মেণ্ডেলা অটোবায়োগ্ৰাফিৰ পৰা তুলি দিয়া হৈছে। এটা এক্সট্ৰেক্ট ইয়াতে দিয়া হৈছে। অটোবায়োগ্ৰাফি হৈছে আত্মজীৱনী, যিয়ে নিজৰ জীৱনৰ বিষয়ে নিজে লিখে, সেইবোৰকে আত্মজীৱনী বুলি কোৱা হয় আৰু ইংৰাজীত তাকে অটোবায়োগ্ৰাফি বুলি কোৱা হয়। লং ৱাক টু ফ্ৰীডম, তেওঁৰ অটোবায়োগ্ৰাফিখনৰ নাম হৈছে লং ৱাক টু ফ্ৰীডম। মেণ্ডেলা স্পিক্স এবাউট আ হিষ্টৰিক অকেশ্যন, মেণ্ডেলাই এটা হিষ্টৰিক অকেশ্যনৰ বিষয়ে ইয়াতে উল্লেখ কৰিছে। দি ইনগৰেশ্যন, তাৰমানে উদ্বোধনী সভাৰ কথা। কেন ইউ গেছ what the occasion might be? কৈছে যে তোমালোকে গেছ কৰিব পাৰা নে কি অকেশ্যন হ'ব পাৰে? চেক your guess with this news item from the BBC. BBC এটা হৈছে নিউজ চেনেল of 10th May 1994. Okay. Mandela becomes South Africa's first black president. এটো হেডলাইন। তাৰমানে মেণ্ডেলা সাউথ আফ্ৰিকাৰ ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট হ'ল। Nelson Mandela has become South Africa's first black president after more than 3 centuries of white rule. নেলছন মেণ্ডেলা সাউথ আফ্ৰিকাৰ প্ৰথমজন কৃষ্ণাংগ ৰাষ্ট্ৰপতি হৈছে 300 বছৰৰ শ্বেতাংগসকলৰ শাসনৰ পাছত। মিষ্টাৰ মেণ্ডেলাজ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ party owned 252 seats, 252 of the 400 seats in the first democratic elections of South Africa's history. আমাৰ যেনেকে আছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, তেনেকে আফ্ৰিকাটো আছে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ আৰু এই আফ্ৰিকান নেশ্যনেল কংগ্ৰেছে 400
চিটৰ পৰা 252 চিট জিকি পেলাই তেওঁলোকে 252টা চিটত তেওঁলোকে জিকি পেলাই সাউথ আফ্ৰিকাত এটা ইতিহাস ৰচনা কৰিছে কৃষ্ণাংগসকলে। The inauguration ceremony took place in the Union Buildings Amphitheatre in Pretoria today. The inauguration ceremony পতা হৈছিল ইউনিয়ন বিল্ডিং এম্ফিথিয়েটাৰ হৈছে এম্ফিথিয়েটাৰটো আছে প্ৰিটৰিয়া সাউথ আফ্ৰিকাৰ কেপিটেল। এম্ফিথিয়েটাৰ হৈছে এটা এনেকুৱা বস্তু লাইক ষ্টেডিয়ামৰ নিচিনা ওপৰত কোনো ৰুফ নাথাকে। Attended by politicians and dignitaries from more than 140 countries around the world. আৰু সেই চেৰিমনিত 140খন দেশৰ পলিটিচিয়ানছ ডিগনিটেৰিজ এই সকলোবোৰ ডিগনিটেৰিজবোৰে তাত পাৰ্টিচিপেট কৰিছিল। Never again will this beautiful land experience the oppression of one by another, said Nelson Mandela in his address. Nelson Mandela নিজকে এড্ৰেছ কৰি কৈছিল যে সাউথ আফ্ৰিকাৰ এই ধুনীয়া ভূমিত সুন্দৰ ভূমিত কেতিয়াও আৰু সাউথ আফ্ৰিকাৰ মানুহে এই ডিছক্ৰিমিনেশ্যনবোৰ এক্সপিৰিয়েঞ্চ কৰিব লগা নহ'ব। অপাৰেশ্যন মানে হৈছে ডিছক্ৰিমিনেশ্যন কৰে সেইটোকে অপাৰেশ্যন বুলি কোৱা হৈছে। তেওঁ কৈছে যে এই ধুনীয়া ধৰণীখনত সাউথ আফ্ৰিকাৰ মানুহবোৰে আৰু কেতিয়াও সেই অপাৰেশ্যনবোৰ এক্সপিৰিয়েঞ্চ কৰিব লগা নহয়। Jubilant scenes on the streets of Pretoria followed the ceremony with blacks, whites and colors celebrating together. Jubilant তাৰমানে খুব ধুনীয়া এটা চিন ক'ত হৈছিলে ষ্ট্ৰীটছ অফ প্ৰিটৰিয়াৰ ষ্ট্ৰীটছত দেখা গৈছিল। তাত ব্লেক হোৱাইট এণ্ড কালাৰ্ছ এইটোৱে বুজাইছে যে আগতে যিহেতু হোৱাইটসকলৰ ৰুল আছিল হোৱাইটসকলে সকলোবোৰ কৰিছিল এতিয়া সেই চেৰিমনিটোত হোৱাইট ব্লেক সকলোবোৰে মিলি একেলগে চেলিব্ৰেট কৰিছে আৰু তাকে কালাৰ্ছ বুলি বুজাইছে। More than 1 lakh South Africa's men, women and children of all races sang and danced with joy. আৰু সেই চেৰিমনিত সাউথ আফ্ৰিকাৰ 1 লাখতকৈ বেছি পুৰুষ মহিলা আৰু শিশুসকলে তাত পাৰ্টিচিপেট কৰিছিল। সকলো জাতিৰ সকলো কালাৰৰ মানুহে আৰু কি কৰিছিল চেং এণ্ড ডেন্স উইথ জয় গাইছিল আৰু আনন্দতে গাইছিল আৰু নাচিছিল। চ' মুভিং অন। Tenth May dawned bright and clear. 10 মে'ৰ দিনা কি আছিল খুব উজ্জ্বল আৰু ক্লিয়াৰ স্পষ্ট ৰাতিপুৱা। For the past few days, I had been pleasantly besieged by dignitaries and world leaders who were coming to pay their respects before the inauguration. 1994 ডেমক্ৰেটিক ইলেকশ্যন পাতিছিল। তাৰপাছত যেতিয়া মেণ্ডেলা সাউথ আফ্ৰিকাৰ প্ৰেছিডেণ্ট হৈছিল তেতিয়াৰ পৰাই তেওঁ কি কৰিছিলে I had been pleasantly besieged by dignitaries and world leaders who were coming to pay their respects. তাৰমানে বিশ্বৰ বিভিন্নজন ৰাজনৈতিক নেতাই মোক সন্মান জনাবৰ কাৰণে আহিছিল। ইনগৰেশ্যনৰ আগত বিশ্বৰ বিভিন্ন ঠাইৰ পৰা ডিগনিটেৰিজ আৰু যিবোৰ পলিটিকেল লিডাৰ আছিল সেই সকলোবোৰে তেওঁক সন্মান জনাব আহিছিল। The inauguration would be the largest gathering ever of international leaders on South African soil. যিটো ইনগৰেশ্যন হ'ব উদ্বোধনী সভা হ'ব তাত সাউথ আফ্ৰিকাৰ মাটিত প্ৰথমখন এনেকুৱা এখন ইনগৰেশ্যন হ'ব য'ত লাৰ্জেষ্ট গেদাৰিং এভাৰ অফ ইণ্টাৰনেশ্যনেল লিডাৰ্ছ য'ত সেই ইনগৰেশ্যনখন মানে এনেকুৱা হ'ব য'ত
লাৰ্জেষ্ট গেদাৰিং য'ত বহুতো মানুহে একেলগে পাৰ্টিচিপেট কৰিব The ceremonies took place in the lovely sandstone amphitheater formed by the Union Buildings in Pretoria. এই চেৰিমনীখন এম্ফিথিয়েটাৰ প্ৰিটৰিয়াত পতা হৈছিল ইউনিয়ন বিল্ডিং ইন প্ৰিটৰিয়া For decades, this had been the seat of white supremacy, and now it was the site of a rainbow gathering of different colors and nations for installation of South Africa's first democratic non-racial government. For decades, this had been the seat of white supremacy. Decades জুৰি পেলাই সেই যিটো ইউনিয়ন বিল্ডিং আছে প্ৰিটৰিয়াত সেইটো কাৰ চিট আছিলে হোৱাইটসকলৰ বগা মানুহসকলৰ And now it was the site of rainbow gathering of different colors. কিন্তু যিহেতু কৃষ্ণাংকৰ পৰা প্ৰেচিডেণ্ট হ'ল গতিকে তাত কি হৈছিল ৰেইনবো বুলি কৈছে ৰামধেনু ৰঙৰ লগত তুলনা কৰিছে যিহেতু বগা আৰু ক'লা সকলোবোৰ মানুহে তাত জইন কৰিব পাৰ্টিচিপেট কৰিব গতিকে কোৱা হৈছে ৰেইনবো On that lovely autumn day, I was accompanied by my daughter Zenani. On that lovely autumn day, hey ধুনীয়া শৰৎকালৰ দিনা I was accompanied by my daughter Zenani আৰু মোক কোনে সংগ দিছিল my daughter Zenani তেওঁৰ জীয়ৰী জেনানীয়ে তোমালোকে এটো মনত ৰাখিবা যে নেলসন মেণ্ডেলাৰ জীয়ৰীৰ নাম আছিল জেনানী ডেমোক্ৰেটিক ইলেকশ্যন পতা হৈছিল 1994ত চেৰিমনি পতা হৈছিলে ইউনিয়ন বিল্ডিং ইন প্ৰিটৰিয়া স্যাণ্ডষ্টোনৰ যিটো এম্ফিথিয়েটাৰ আছিলে ফৰ্মড বাই ইউনিয়ন বিল্ডিং আৰু ইন প্ৰিটৰিয়া এই কেইটা কথা মনত ৰাখিবা তাৰপাছত অন দি পডিয়াম মিষ্টাৰ ডি ক্লাৰ্ক was first sworn in as second deputy president On the podium, তাৰমানে য'ত মাইকটো ৰাখি পেলাই কথা কোৱা হয় তাত মিষ্টাৰ ডি ক্লাৰ্ক আৰু মিষ্টাৰ ডি ক্লাৰ্কে ছেকেণ্ড ডেপুটি প্ৰেচিডেণ্ট হিচাপে শপত গ্ৰহণ কৰিছিল then Thabo Mbeki was sworn in as first deputy president আৰু তাৰ পাছত Thabo Mbekiয়ে প্ৰথমজন ডেপুটি প্ৰেচিডেণ্ট হিচাপে শপত গ্ৰহণ কৰিছিল When it was my turn, যেতিয়া মোৰ টাৰ্ণ হ'ল, I pledged to obey and uphold the Constitution and devote myself to the well-being of the Republic and its people. When it was my turn, যেতিয়া মোৰ সময় আহিল, I pledged to obey and uphold the Constitution. যেতিয়া মোৰ সময় আহিল, তেতিয়া মই I pledged to obey and uphold the Constitution. যিখন সংবিধান সেই সংবিধানৰ সকলোবোৰ নিয়ম মানি and to devote myself মই নিজকে কি কৰিছিলোঁ ডিভোট কৰিছিলোঁ to the well-being of the republic and its people এই যি জনগণৰ ভালৰ বাবে ভাল কৰিবৰ বাবে এই মানুহবোৰৰ ভাল কৰিবৰ বাবে মই নিজকে কি কৰিছিলোঁ শপত লৈছিলোঁ To the assembled guests and the watching world, I said, শুনি আছে বা যিবোৰ মানুহে চাই আছে সেই সকলোবোৰ মানুহকে তেওঁ সম্বোধন কৰি কৈছিল Today all of us do, by our presence here, confer glory and hope to newborn liberty. আজি আমি সকলোৱে আমাৰ উপস্থিতিৰ দ্বাৰা এই যে নতুন আশা যি মুক্তি সেই মুক্তিক আমি যশস্যা জনালো Out of the experience of an extraordinary human disaster that lasted too long must be born a society of which all humanity will be proud. তাৰ মানে যি অদ্ভুত তেওঁলোকে অভিজ্ঞতা কৰিছিল যি
শ্বেতাংগসকলে কৃষ্ণাংগসকলৰ ওপৰত যি অত্যাচাৰ কৰিছিল, যি হিউমেন ডিজাষ্টাৰ আছিল, সেইবোৰ কেনেকুৱা অতি দীঘলীয়া আছিল। আৰু তাৰ পৰা এনেকুৱা এখন ছ'চাইটিৰ জন্ম হ'ব, যিখন ছ'চাইটি বা যিখন সমাজক লৈ সকলোবোৰ যিটো মানৱ জাতি, সেই সকলো মানৱ জাতিয়ে এদিন গৌৰৱ কৰিব লাগিব। We who were outlaws not so long ago have today been given the rare privilege to be host to the nations of the world on our own soil. We who were outlaws not so long ago. যিটো আউটলছৰ মিনিং হৈছে ইলিগেল বা যিটো এপাৰ্থেইড ছিষ্টেম আছিল ছাউথ আফ্ৰিকা, যাৰ কাৰণে কি কৰিছিল, আন্তঃৰাষ্ট্ৰীয় যিবোৰ ডিপ্ল'মেটিক ৰিলেশ্যনছ আছিল ছাউথ আফ্ৰিকাৰ লগত, সেই সকলোবোৰ বন্ধ কৰি দিয়া হৈছিল। কোনেও কেতিয়াও মানে ছাউথ আফ্ৰিকাৰ লগত কোনো ৰিলেশ্যনছ কৰাই নাছিলে। কিন্তু আজি আমি এনেকুৱা এটা ৰেৰ প্ৰিভিলেজ পাইছোঁ যে আমি আমাৰ নেশ্যনখনক এই বিশ্বৰ আগত কি কৰিব পাৰিছোঁ, হোষ্ট কৰিব পাৰিছোঁ। We thank all of our distinguished international guests for having come to take possession with the people of our country of what is, after all, a common victory for justice, for peace, for human dignity. আজি আমি সকলোৱে এই যে ৱৰ্ল্ড ডিগনিটেৰিজ, পলিটিকেল লিডাৰ্ছ, আমাৰ এই ইনগৰেশ্যনখনক যিসকলে পাৰ্টিচিপেট কৰিছে, আমাৰ সুখবোৰক যে তেওঁলোকে, আমাৰ সুখত যে তেওঁলোকে সমানভাগে ভগাই লৈ পেলাই তেওঁলোকেও আমাৰ চেলিব্ৰেট কৰিছে। সেইটো কাৰণে আমি সেই মানুহবোৰক কি কৰোঁ, ধন্যবাদ জনাইছোঁ। We have at last achieved our political emancipation. তাৰমানে ফ্ৰীডম ফ্ৰম ৰেষ্ট্ৰিকশ্যন। এপাৰ্থেইডৰ বিৰুদ্ধে আমি যি যুদ্ধ কৰিছিলোঁ, সেইবোৰৰ পৰা যে আমি একেবাৰে অৱশেষত আমি এনেকুৱা এটা achievement আমি পাইছোঁ, অৱশেষত তাৰমানে আমি সেইবোৰৰ পৰা মুক্তি পালোঁ। তাকে কৈছে, We pledged ourselves to liberate all our people from the continuing bondage of poverty, deprivation, suffering, gender and other discrimination. আৰু কি হৈছে, We pledged ourselves to liberate all our people. আমি কি হয়, আমি আমাৰ যিবোৰ মানুহ আছে, সেই মানুহবোৰক বন্দেজ অফ পভাৰ্টি, যিটো দৰিদ্ৰতা, ডেপ্ৰাইভেশ্যন, তাৰমানে তেওঁলোকে যিবোৰ তেওঁলোকৰ প্ৰাপ্য, ছাফাৰিং, জেণ্ডাৰ এণ্ড আদাৰ ডিছক্ৰিমিনেশ্যন, লিংগ বৈষম্যতা বা আৰু অন্যান্য যিবোৰ ডিছক্ৰিমিনেশ্যন আছে, সেই সকলোবোৰৰ পৰা আমি তেওঁলোকক কি কৰিম, মুক্তি দিম। সেইবোৰক আমি আৰু কেতিয়াও আশ্বাস নিদিওঁ বুলি তেওঁ শপত গ্ৰহণ কৰিছিল। Never, never and never again shall it be that this beautiful land will again experience the oppression of one by another. তেওঁ আকৌ কৈছে যে ছাউথ আফ্ৰিকাৰ যি মাটি, যি ধুনীয়া মাটিত আৰু সেই মানুহবোৰে কেতিয়াও এজনৰ পৰা আন এজন ডিছক্ৰিমিনেশ্যন আৰু কেতিয়াও তেওঁলোকে পাব লগা নহয়। The sun shall never set on so glorious a human achievement. এই চেণ্টেন্সটোৰ দ্বাৰা তেওঁ এইটোকে বুজাব গৈছে যে ছাউথ আফ্ৰিকাত যি হৈ গ'ল, সেই অতীত আৰু কেতিয়াও পুনৰাবৃত্তি এই ছাউথ আফ্ৰিকাত হ'ব নোৱাৰে আৰু নহয়। Let freedom reign, God bless Africa. তাৰমানে ৰেইন মানে ৰুল, মানে কি হৈছে, ফ্ৰীডমক ৰুল কৰিব দিয়া, গড ব্লেছ আফ্ৰিকা, ভগৱানে আফ্ৰিকাক কি কৰক, ব্লেছ কৰক। ডেটছ অল ফৰ টুডে। আজি ইমানখিনিতে থলোঁ।
নেক্সট ভিডিঅ'ত মই এই অৰেল কম্প্ৰিহেনশ্যন চেক যিকেইটা কুৱেশ্যন আছে সেইকেইটা ডিছকাছ কৰি তাৰ পাছত আৰু বাকী যিখিনি আছে এই পাঠটোৰ ওপৰত আৰু 2-3টা ভিডিঅ' মই কৰিম। তাৰপিছত কুৱেশ্যন আনচাৰখিনি এটা পাৰ্ট কৰিম, তাৰপাছত আকৌ কুৱেশ্যন আনচাৰ দিম, আকৌ এটা পাৰ্ট কৰিম। আপোনালোকে পাৰ্ট হিচাপত ভিডিঅ'টো পাব। গতিকে এই ভিডিঅ'খিনি পাবৰ বাবে বা এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ' পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পালে। থেংক ইউ।